অৱহেলিত কালজয়ী কলমৰ গৃহ। সংৰক্ষণৰ অভাৱত জহি খহি যোৱাৰ উপক্ৰম সৃষ্টিৰ যাদুকৰী গৃহ। দক্ষিণ পূব এছিয়া ৰামায়ণী গৱেষণা কেন্দ্ৰত এতিয়া নিঃশব্দ বেদনা। এটা সময়ত এই ঘৰখনৰ পৰাই সৃষ্টি হৈছিল বহু বিশ্বমানৰ সাহিত্যৰাজি। জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাৰ কাপ মৈলামেৰে নিগৰিছিল শব্দৰ যাদু। বহু গুণী জ্ঞানী সাহিত্যানুৰাগীৰ সমাগমত ধ্বনিত হৈছিল সাহিত্যৰ গুঞ্জন। কিন্তু কালৰ বুকুত এতিয়া নিঃশব্দ প্ৰাণহীন হৈ পৰিছে এই ঘৰখন। অমূল্য সৃষ্টিৰাজিৰ লগতে ঘৰৰ দেৱালত পৰিছে ধূলিৰ ডাঠ আৱৰণ। মামণি ৰয়ছম গোস্বামীৰ গান্ধীবস্তিৰ গৃহত চোৰৰ তাণ্ডৱ। সাহিত্যিকগৰাকীৰ সম্পদত লাগিল নিশি কুটুম্বৰ হাত। চুবুৰীয়াৰ তৎপৰতাত ৰক্ষা পৰিল সাহিত্য সমল। বৃহস্পতিবাৰে পুৱা খিৰিকী ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল চোৰে। বিশ্বমানৰ সাহিত্য সৃষ্টিৰে অসম আৰু অসমীয়াক সুউচ্চ স্থানলৈ নিয়া ডক্টৰ মামণি ৰয়ছম গোস্বামীলৈ সুহৃদজনে আকুল মৰমেৰে আগবঢ়োৱা সম্পদৰাজি লক্ষ্য হৈ পৰিছিল চোৰৰ। বহু মূল্যৱান সম্পদ বান্ধি নিবলৈ ধৰোঁতেই চুবুৰীয়াৰ তৎপৰতাত পলাই পত্তং দিয়ে দুই চোৰে। আপোনাৰ কাঁহৰ বাচন বৰ্তন যিমান আছিলে, আমাৰ ইয়াৰে এৱাৰ্ডবিলাকত যিমান কাঁহৰ বাচন আছিলে, সেইবোৰ সকলোবোৰ বস্তু তেখেতসকলে চুৰ কৰিবলৈ চেষ্টা কৰিলে আৰু লৈও গৈছিলে ইয়াৰ পৰা টালি টোপোলা বান্ধি কিনে। তো আমাৰ পিছফালে যোনটো ঘৰ আছে সেই ঘৰটোত মানে আপোনাৰ এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে, য'ত হয়তো আপোনাৰ মিস্ত্ৰীবোৰ ৰাতিপুৱা দেখা পালে আপোনাৰ সময় 7:30 বজা 7 বজাৰ টাইমত। তো মিস্ত্ৰীবোৰ চিঞৰ বাখৰ কৰাৰ কাৰণে চোৰকেইটা আপোনাৰ আকৌ ৰিটাৰ্ণ এই ৱালেদি জাপ মাৰি কিনে ইফালেদি পলাই গ'লে এজন। চৰকাৰৰ অৱহেলাত ক্ষুব্ধ অনুৰাগী। পৰিয়ালৰ তদাৰকত কোনোমতেহে ৰৈছেগৈ সাহিত্যকৰ্ম। গুৱাহাটীৰ গান্ধীবস্তিৰ নতুন শৰণীয়াত মামণি ৰয়ছম গোস্বামীয়ে নিজ হাতেৰে গঢ় দিয়া দক্ষিণ পূব এছিয়া ৰামায়ণী গৱেষণা কেন্দ্ৰত এটা সময়ত প্ৰৱেশ কৰিলেই প্ৰাণ স্পন্দিত হৈছিল অনুৰাগীৰ। কিন্তু বৰেণ্য সাহিত্যিকগৰাকীৰ মৃত্যুৰ পাছত অৱহেলিত হৈ পৰিল এই ঘৰখন। পৰিয়ালে কিছুদিন পূৰ্বলৈকে নিশা নিজাববীয়াকৈ ব্যৱস্থা কৰিছিল নিৰাপত্তাৰক্ষীৰ। কিন্তু বৰ্তমান নিশাৰ ভাগত নিৰাপত্তাৰক্ষী নথকাৰ সুবাদতে চোৰৰ লক্ষ্য হৈ পৰিছে ঘৰখন। সেই সময় থাকোঁতেই এই ঐতিহ্যমণ্ডিত ঘৰখনক সংৰক্ষণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে সাহিত্যানুৰাগীয়ে। অন্যথা কালৰ আচুৰত এদিন হয়তো নিঃশেষ হৈ পৰিব মামণি ৰয়ছম গোস্বামীৰ সমস্ত সম্পদৰাজি। ৰাকেশ বৈশ্য আৰু কল্পজিৎ শইকীয়াৰ সহযোগত হীৰেণ শৰ্মাৰ ৰিপৰ্ট NKTV+।